বিগত 24 ঘণ্টা বিগত 48 ঘণ্টাত নতুন দিল্লীৰ ৰাজপথত যিবিলাক পৰিৱেশৰ সৃষ্টি হৈছে যিবিলাক দৃশ্য দেখিবলৈ পোৱা গৈছে এই দৃশ্যবিলাক দেখাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত নানা প্ৰতিক্ৰিয়া আহিছে কোনোবাই কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধিকাৰৰ বাবে মাত মাতিছে নীট ইউজি পেপাৰ লিকৰ পৰা আৰম্ভ কৰি যিবিলাক ঘটনা সংঘটিত হৈছে তাক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত একত্ৰিত হৈ মোদী চৰকাৰৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ কৰিবলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা লাঠি চাৰ্জ কৰা হৈছে বহু ছাত্ৰ-ছাত্ৰী আঘাত পাইছে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যস্তনি বিগত 24 ঘণ্টাত গঢ়ি তোলা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ এইদৰে লাঠি চাৰ্জৰ ঘটনাক চৰকাৰক বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে গৰিহণা দিছে আৰু প্ৰশ্ন কৰিছে যে দেশৰ ভৱিষ্যতক কিয় এইদৰে ৰাজপথত প্ৰহাৰ কৰা হৈছে বগৰাই পিতা হৈছে ইয়াৰ মাজতে আন একাংশই ক'ব বিচাৰিছে এইসকল প্ৰকৃতপক্ষে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী নহয় তেওঁলোক হৈছে পাকিস্তানৰ এজেণ্ট তেওঁলোক হৈছে চাইনিজ এজেণ্ট নাইবা ফৰেন ফাণ্ডেড কোনোবা এজেন্সিৰ এইসকল ভিত্ত আৰু এইদৰেই তেওঁলোকে প্ৰতিবাদ কৰি চৰকাৰখনক অস্থিৰ কৰিব বিচাৰিছে এইসকলৰ ওপৰত আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক বহুতে সমৰ্থন জনাইছে ইয়াৰ মাজতে একাংশ ভিডিঅ' আহিছে য'ত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ ওপৰতো আক্ৰমণ হৈছে দিল্লী আৰক্ষীয়ে কৈছে তেওঁলোকৰ জোৱানো আহত হৈছে কিন্তু তাৰ মাজত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আৰু সেই প্ৰশ্নটো হৈছে যে পেপাৰ লিকৰ জবাবদিহি বা এই সমগ্ৰ ঘটনাক লৈ মোদী চৰকাৰৰ জবাবদিহিক লৈ যি প্ৰতিবাদ হৈছে যি প্ৰতিবাদক প্ৰথম অৱস্থাত হহা হৈছিল যি কক্ৰোচ জনতা পাৰ্টিৰ প্ৰথম অৱস্থাত তুচ্ছ তাচ্ছিল্য কৰা হৈছিলে 500 মানুহৰ প্ৰতিবাদ বুলি কোৱা হৈছিলে সময় যোৱাৰ লগে লগে এই প্ৰতিবাদত এতিয়া সংখ্যা বৃদ্ধি পাইছে যাৰ বাবে কালিৰ দিনটোত চৰকাৰে কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ বাধ্য হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক লৈ প্ৰশ্ন আছে আৰু এই মুহূৰ্তত এই প্ৰতিবাদ চলি থকাৰ মাজতেই দেশত কৃষকৰ বিদ্ৰোহ আৰম্ভ হৈছে আপোনালোকে ঠিকই শুনিছে এফালে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদ চলি থকাৰ মাজত পঞ্জাৱ হাৰিয়ানা আদি বিভিন্ন প্ৰান্তত থকা কৃষকসকলে পদযাত্ৰা আৰম্ভ কৰিছে নতুন দিল্লীলৈ মোদী চৰকাৰৰ বিৰুদ্ধে মহা পঞ্চায়তৰ বাবে তেওঁলোকে আয়োজন কৰিছে কৃষকে কৈছে ডোনাল্ড ট্ৰাম্পৰ কথা শুনি আমেৰিকাৰ কথা মতে ভাৰত আৰু আমেৰিকাৰ মাজত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে এগ্ৰিকালচাৰ সেক্টৰত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে কৃষি খণ্ডত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে ইয়াৰ ফলত কৃষকসকল অতি বেয়াকৈ তেওঁলোকৰ জীৱনত প্ৰভাৱ পৰিব অৱশ্যে এতিয়ালৈকে ট্ৰেড ডিল সাইন হোৱা নাই কিন্তু কৃষকে ক'ব বিচাৰিছে তেওঁলোকৰ কথা নুশুনাকৈ ট্ৰাম্পৰ কথা মতে যি কাম কৰিব বিচৰা হৈছে এই কথা দেশৰ কৃষকে মানি নলয় এফালে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আৰু আনফালে কৃষকৰ প্ৰতিবাদ সঁচাকৈ এই সমূহ ঘটনাক যদি গুৰুত্ব নিদিয়ে আগন্তুক সময়ত বিজেপিৰ চৰকাৰ মোদী চৰকাৰ বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ'ব নেকি এই সমগ্ৰ ঘটনা কিদৰে চিজেপিৰ নেতৃত্বত যন্তৰ মন্তৰত প্ৰতিবাদ চলি থকাৰ মাজতে কৃষক বিদ্ৰোহৰ উকমুকনিক লৈ এতিয়া চৰকাৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ তথ্য এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিছোঁ নমস্কাৰ মই জ্যোতিদীপ বৈশ্য কক্ৰোচ জনতা পাৰ্টিয়ে যেতিয়া কালিৰ দিনটোত প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদৰ মাজত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমতে প্ৰতিবাদ কৰে আৰু তাৰ পাছত কোৱা হয় যে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দিশে বা সদনৰ দিশে অগ্ৰসৰ হ'ব অগ্ৰসৰ হোৱাৰ সময়ত এই ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে বাধা দিয়ে দিল্লী আৰক্ষীয়ে বিভিন্ন ধৰণৰ বেৰিকেডৰ সৃষ্টি কৰে চিভিল ড্ৰেছত দিল্লী আৰক্ষী থাকে ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে সকলোকে কটকটীয়া নিৰাপত্তা ব্যস্তনিৰ মাজত বাধা দিবলৈ চেষ্টা কৰা হয় এই সমগ্ৰ ঘটনাত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক বাধা দিয়া হ'ল এই পৰিৱেশ ক্ৰমান্বয়ে অধিক জটিল হৈ পৰে প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বিভিন্ন প্ৰান্তত লাঠি চাৰ্জ কৰা হয় অতি বেয়াকৈ একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা হয় পিছৰ পৰ্যায়লৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয় আৰু পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰে এই ঘটনাক লৈ যেতিয়া বাতৰি প্ৰচাৰ হ'ল যদিও মেইন ষ্ট্ৰীম মিডিয়াই এই বাতৰিবিলাক প্ৰথম অৱস্থাত প্ৰচাৰ কৰাৰ পৰা কিছু পৰিমাণে বিৰত আছিলে ডিজিটেল মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে এই সকলোবিলাক কথা প্ৰচাৰ হোৱা আৰম্ভ কৰে এই ঘটনাক লৈ তেতিয়া দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হ'ল যে আৰক্ষীয়ে লাঠি চাৰ্জ কৰাটো সম্পূৰ্ণৰূপে মিছা কিন্তু যিবিলাক ভিডিঅ' আহিলে এই ভিডিঅ'বিলাক দেখাৰ পাছত আৰক্ষীও যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱা হয় এই ঘটনা চলি থকাৰ মাজতে দুখনকৈ ছবি আহে একাংশই ক'ব বিচাৰিছে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিছে এটাৰ পিছত আনটাকৈ ৰাজনৈতিক দলে চিজেপিৰ এইসকল প্ৰতিবাদকাৰীক বা ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন দিয়া আৰম্ভ কৰিছে কোনোবা ছাত্ৰ-ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আহিছে কোনোবাই স্কুল পৰ্যায়ৰ কোনোবাই ডিগ্ৰী কৰি আছে মুঠৰ ওপৰত নতুন প্ৰজন্মৰ এইসকল যুৱক যুৱতীয়ে দিল্লীত প্ৰতিবাদ কৰিছে
প্ৰথম অৱস্থাত যিদৰে তেওঁলোকক ঠাট্টা মস্কৰা কৰা হৈছিলে, কেইশমান লোক বুলি কোৱা হৈছিলে, সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ পৰিস্থিতি দিল্লীত সলনি কৰি একাংশই ক'ব বিচাৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ এই কথাবিলাকক গুৰুত্ব দিব লাগে, চৰকাৰে এই কথাবিলাক শুনাৰ প্ৰয়োজন আছে। কংগ্ৰেছ, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টি, সমান্তৰালভাৱে TMCৰ মমতা বেনাৰ্জী গ্ৰুপৰ পৰা আৰম্ভ কৰি উদ্ধৱ ঠাকৰেৰ শিৱসেনালৈকে বিভিন্ন দলে ছাত্ৰ ছাত্ৰীসকলৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হয়। ইয়াৰ লগে লগে আন এটা প্ৰসংগ উত্থাপিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সমৰ্থক আছে তেওঁলোকে কোৱা আৰম্ভ কৰিলে যে সমগ্ৰ ঘটনাৰ অন্তৰালত দেশৰ বিৰোধী একাংশ শক্তি নিয়োজিত হৈছে। একাংশ পাকিস্তানী, একাংশ চাইনিজ, একাংশ বিদেশী নাইবা দেশদ্ৰোহী এজেণ্টে এই আন্দোলন কৰা আৰম্ভ কৰিছে। তেওঁলোকে নেপাল নাইবা বাংলাদেশৰ নিচিনা পৰিৱেশ ভাৰতত সৃষ্টি কৰিব বিচাৰিছে আৰু সেইবাবেই এই নাটকৰ সৃষ্টি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো একাংশ সংবাদ মাধ্যমতো আনকি দাবী কৰা হ'ল, একাংশই দাবী কৰিলে, সামাজিক মাধ্যমৰ জৰিয়তে দাবী কৰিলে যে এইসকলক বহু টকা দিয়া হৈছে, লাখ লাখ টকা দিয়া হৈছে, ফাণ্ড যোগাৰ কৰা হৈছে, যাৰ জৰিয়তে এই প্ৰতিবাদক স্পন্সৰ কৰা হৈছে। ইয়াৰ মাজতে কেইবাটাও ভিডিঅ' চৰ্চাত আহিল য'ত আৰক্ষীক আক্ৰমণ কৰাও একাংশ প্ৰতিবাদকাৰীয়ে দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ একাংশই কৈছে ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষী আক্ৰমণ হৈছে, যাৰ ভিডিঅ' সামাজিক মাধ্যমত আহিছে। আন একাংশই কৈছে এইসকল স্পন্সৰ্ড, এইসকলে আচলতে নেপাল বাংলাদেশ বনাব বিচাৰিছে আৰু আৰক্ষীৰ ওপৰতহে আক্ৰমণ কৰিছে। এই দুটা বিষয়ক লৈ বিগত 24 আৰু 48 ঘণ্টাত সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে। এইবিলাক চৰ্চা চলি থকাৰ মাজতে এটা কথা সুনিশ্চিত, ছাত্ৰ ছাত্ৰীসকলৰে হওক বা কক্ৰোচ জনতা পাৰ্টিৰে হওক, এই আন্দোলনক, এই প্ৰতিবাদক চৰকাৰে বৰ বিশেষ দিন অৱজ্ঞা কৰিব নোৱাৰে। হয়তো মোদী চৰকাৰেও এই কথা বুজি উঠিছে। প্ৰথম অৱস্থাত এই আন্দোলনক তেওঁলোকে গুৰুত্ব দিয়া নাছিলে, একেবাৰে ওলাই কৰিছিল, ভাবিছিলে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ কেৱল ইনষ্টাগ্ৰামত আছে, ইনষ্টাগ্ৰামত লাখ লাখ ফলোৱাৰ, কিন্তু তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন কৰিবলৈ কোনো নাহিব। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া সোনম ৱাংচুকে ক্ৰমান্বয়ে হাংগাৰ ষ্ট্ৰাইক কৰিলে, জনসমৰ্থন যেতিয়া বৃদ্ধি পালে আৰু বৰ্তমান সময়তো যদি যন্তৰ মন্তৰত চাই আজিৰ দিনটোতো, এই মুহূৰ্ততো হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বৰ্তমান সময়তো সমবেত হৈ আছে। ইয়াৰ অৰ্থ চৰকাৰে এতিয়া বুজি উঠিছে যে ছাত্ৰ ছাত্ৰীসকলৰ এই জেনুইন বিষয়টোক লৈ কৰা প্ৰতিবাদ, কিয়নো পেপাৰ লিকৰ নিচিনা এটা ঘটনা যদি হয়, এই প্ৰতিবাদৰ ওপৰত জনতাৰ সমৰ্থন আছে, নতুন প্ৰজন্মৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ সমৰ্থন আছে আৰু তেওঁলোকে সমাধান নোপোৱালৈকে, ছিষ্টেমক জবাবদিহি নকৰালৈকে তাৰ পৰা আঁতৰি নাযায়। লাগিলে তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ নকৰাই নহওক কিয়, তেওঁলোকৰ ওপৰত টিয়াৰ গেছ নিক্ষেপ কৰাই নহওক কিয়, বা তেওঁলোকক মাৰধৰ কৰা নহওক কিয়, এইসকলে প্ৰতিবাদ কৰিব, সেই কথা চৰকাৰে হয়তো বুজি উঠিছে, যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰাও প্ৰতিক্ৰিয়া অহা আৰম্ভ হৈছে। NDAৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে পেপাৰ লিকৰ নিচিনা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, সমগ্ৰ দেশে এই ঘটনাবিলাকক লৈ সচেতন হ'ব লাগে আৰু যিবিলাক পেপাৰ লিকৰ লগত জড়িত তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে NDAৰ বৈঠকতে মন্তব্য কৰিছে। পাৰ্লিয়ামেণ্টৰ ছেছন আৰম্ভ হোৱাৰ আগতে যেতিয়া তেওঁ দেশৰ জনতাক সম্বোধন কৰে, তাত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা পেপাৰ লিকক লৈ এটা শব্দও কোৱা হোৱা নাছিল। ইয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে ইমান ডাঙৰ এটা পেপাৰ লিক হ'ল, কিন্তু প্ৰধানমন্ত্ৰীয়ে সদনৰ অধিৱেশন হোৱাৰ আগতে জনতাক যেতিয়া সম্বোধন কৰে তাত কিয় এই প্ৰসংগক লৈও এটা কথা উল্লেখ নকৰিল। অৱশেষত 24 ঘণ্টাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰাও ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া হৈছে। JP নাড্ডাও CJPৰ নেতৃত্বক সাক্ষাৎ কৰিছে। এইবিলাক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই দেশত এইবাৰ কৃষক বিদ্ৰোহ আৰম্ভ হ'ব পাৰে। আপোনালোকে ঠিকেই শুনিছে। ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক কৈছিলোঁ যে কৃষকসকলে এই মুহূৰ্তত নতুন দিল্লীলৈ যাত্ৰা কৰিছে। পঞ্জাৱ আৰু হাৰিয়ানাত থকা এই কৃষকসকল আচলতে দেশৰ বাবে লাইফ লাইন। আমি যি খাদ্যবস্তু দেশৰ বিভিন্ন প্ৰান্তত লাভ কৰি থাকোঁ, যি বিনামূলীয়া ৰেচন চৰকাৰে দি আছে, তাৰ অধিকাংশ এইসকল কৃষকেই উৎপাদন কৰে। এই কৃষকসকলে এতিয়া মোদী চৰকাৰৰ বিৰুদ্ধে মহাপঞ্চায়তৰ আয়োজন কৰিছে। তেওঁলোকক সিংঘু বৰ্ডাৰত বাধা দিয়া হৈছে, তেওঁলোকৰ গাড়ী আহিবলৈ দিয়া হোৱা নাই আৰু তাৰ পাছত পদব্ৰজে এইসকল কৃষকে যাত্ৰা আৰম্ভ কৰিছে। হাজাৰ হাজাৰ কৃষক একত্ৰিত হৈছে আৰু তেওঁলোকৰ শংকা হৈছে আমেৰিকা আৰু ভাৰতৰ মাজত হ'বলগীয়া এটা ট্ৰেড ডিলক। আমেৰিকাৰ তৰফৰ পৰা এই ট্ৰেড ডিল ঘোষণা কৰা হৈছিলে, য'ত কোৱা হৈছিলে যে আমেৰিকাৰ সা সামগ্ৰী ভাৰতলৈ আহিব, ট্ৰেড ডিল ভাৰতে মানি লৈছে, এনেকুৱা দাবী আমেৰিকাই কৰিছিলে। কৃষকসকলে সন্দেহ কৰিছে ট্ৰেড ডিল আমেৰিকাৰ লগত হোৱাৰ লগে লগেই আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ ভৰি পৰিব। ইয়াৰ ফলত ভাৰতৰ কৃষকসকলৰ যি উৎপাদন কৰা ক্ষমতা কমি আহিব, তেওঁলোকৰ ডিমাণ্ড কমি আহিব আৰু কৃষকসকল সমস্যাত পৰিব। আৰু এনে শংকা লৈ এতিয়া কৃষকসকলে মোদী চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নতুন দিল্লীলৈ অগ্ৰসৰ হৈছে। অৱশ্যে ভাৰত আৰু আমেৰিকাৰ মাজত এতিয়ালৈকে ট্ৰেড ডিল চাইন হোৱা নাই। কৃষকসকলে ক'ব বিচাৰিছে যে চাইন হোৱাৰ আগতেই এই ট্ৰেড ডিল বাতিল কৰিব লাগে। অৱশ্যে ডাঙৰ প্ৰশ্নটো হৈছে যে এই ট্ৰেড ডিল সঁচাকৈ মোদী চৰকাৰে বাতিল কৰিব পাৰিব জানো? কিয়নো ইতিমধ্যে আমেৰিকাই ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিছে আৰু ভাৰতে যদি ট্ৰেড ডিল নকৰে, ডোনাল্ড ট্ৰাম্পক সকলোৱে জানে যে ভাৰতৰ ওপৰত কেতিয়াবা 100%, কেতিয়াবা 500% টেৰিফ পৰ্যন্ত আৰোপ কৰিব পাৰে। অৰ্থাৎ আমেৰিকাৰ হেঁচা ভাৰতে কিমান দূৰ ল'ব পাৰিব তাক লৈ ডাঙৰ প্ৰশ্ন আছে।
কিয়নো ট্ৰাম্পে যি ইচ্ছা তাকেই কৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ট্ৰাম্পে যেতিয়াই যি মন যায় সেই দেশৰ ওপৰত টেৰিফ জাপি দিয়ে মোদী চৰকাৰে যদি কৃষকৰ কথা শুনিবলৈ হয় আৰু এই ট্ৰেড ডিল বাতিল কৰে ট্ৰাম্পে ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিব হয়তো ভাৰতৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা লগাই দিব আমেৰিকান কোম্পানী যিবিলাকে ইয়াত ব্যৱসায় কৰিছে সেইবিলাকৰ ওপৰত প্ৰতিবন্ধকতা লগাই দিব ফলত চৰকাৰ সমস্যাত পৰে এনে কাৰণতে এতিয়া দুই নাৱত দুই ভৰিৰ সৃষ্টি হৈছে চৰকাৰ এই কৃষকসকলে যি প্ৰতিবাদী মিছিল তেওঁলোকৰ আগবাঢ়িছে নতুন দিল্লীত যদি উপস্থিত হয় পৰিৱেশ পৰিস্থিতি সলনি হ'ব পাৰে এফালে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ আৰু তাৰ সমানে সমানে পাঞ্জাৱ হাৰিয়ানাৰ পৰা অহা এই কৃষকসকলৰ প্ৰতিবাদ মনত ৰাখিব এই কৃষকসকলে তিনি কৃষি বিল যেতিয়া আহিছিলে মোদী চৰকাৰে যেতিয়া তিনিখন কৃষি বিল লৈ আহিছিলে কৰ্পৰেটৰ স্বাৰ্থৰ বাবে অনাৰ অভিযোগ উত্থাপিত হৈছিল সেই সময়তো তেওঁলোকে দীঘলীয়া সময় প্ৰতিবাদ কৰিছিলে তেওঁলোকক দেশদ্ৰোহী কোৱা হৈছিলে পাকিস্তানী কোৱা হৈছিলে খালিস্তানী কোৱা হৈছিলে কিন্তু অৱশেষত এই তিনিখন কৃষি বিল চৰকাৰে আঁতৰাই নিবলৈ বাধ্য হৈছিল সেইসকল কৃষকেই পুনৰবাৰ আমেৰিকা আৰু ভাৰতৰ মাজত হ'বলগীয়া এগ্ৰিকালচাৰ ছেক্টৰত হ'বলগীয়া ট্ৰেড ডিলক লৈ এতিয়া প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে এইদৰে এতিয়া দেশত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আনফালে কৃষকৰ প্ৰতিবাদ অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকলে ক'ব বিচাৰিছে যে দেশদ্ৰোহী তথা পাকিস্তানীসকলৰ সমৰ্থনত যিসকলে প্ৰতিবাদ কৰি আছে CJPয়ে যি প্ৰতিবাদ কৰি আছে ফৰেন স্পন্সৰ যিবিলাক প্ৰতিবাদ কৰিছে এই প্ৰতিবাদবিলাকৰ কোনো কাম নাই এই প্ৰতিবাদকাৰীসকলৰ ওপৰত চৰকাৰে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি পাৰিলে জেলত পৰ্যন্ত ভৰাই দিব লাগে এয়া হৈছে দুটাকৈ নেৰেটিভ দুটাকৈ প্ৰসংগ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ য'ত একাংশই কৈছে যে প্ৰতিবাদ ন্যায্যতাৰ বাবে হৈছে য'ত আন একাংশই কৈছে এই প্ৰতিবাদ প্ৰপাগেণ্ডাৰ বাবে হৈছে আপোনালোকে কি ভাবে দৰ্শক হিচাপে আপোনালোকৰ ইয়াক লৈ মতামত আমি দুইখন ছবি আপোনালোকৰ আগত লৈ অহাৰ চেষ্টা কৰিলোঁ এফালে ছাত্ৰ ছাত্ৰীসকলে নিট ইউজিৰ পেপাৰ লিকৰ জবাবদিহিক লৈ প্ৰতিবাদ কৰিছে আৰু আনফালে বিজেপিৰ সমৰ্থকে ক'ব বিচাৰিছে যে এই প্ৰতিবাদ স্পন্সৰ্ড প্ৰতিবাদ আপোনালোকৰ মতামত কি এই ভিডিঅ'ৰ শেষত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু এটা কথা সুনিশ্চিত এইদৰে যদি কৃষকৰ প্ৰতিবাদ হোৱা আৰম্ভ হয় এইদৰে যদি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ আগন্তুক সময়ত অব্যাহত থাকে আৰু সোণম ৱাংচুকে বৰ্তমান সময়তো হাংগাৰ ষ্ট্ৰাইক কৰি থকা বুলি জানিব পৰা গৈছে ইয়াৰ ইম্পেক্ট আগন্তুক সময়ত হয়তো ৰাজনৈতিকভাৱেও আমি দেখিবলৈ পাম কিয়নো 2014 চনতো যেতিয়া প্ৰথম অৱস্থাত UPA চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কেইজনমান লোকে প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদক বহুতেই হাঁহিছিলে আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হৈ প্ৰতিবাদক লৈ প্ৰশ্ন কৰিছিল কিন্তু সেই প্ৰতিবাদেই পিছৰ পৰ্যায়ত ইমানেই বৃহৎ হয় যে 2014ত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছিল হয়তো আগন্তুক সময়ত দেখিবলৈ পোৱা যাব চৰকাৰে এই প্ৰতিবাদৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে নে একাংশই কোৱাৰ দৰে পাকিস্তানী চাইনিজ এজেণ্ট ফৰেন এজেণ্ট বা পাকিস্তান বাংলাদেশ নেপাল আদি বনাব বিচৰা এই প্ৰতিবাদক গুৰুত্ব নিদি সম্পূৰ্ণৰূপে ওলাই কৰি চৰকাৰ আগুৱাই যায় সেয়া পৰৱৰ্তী পৰ্যায়তহে স্পষ্ট হৈ পৰিব তাৰ বাবে আমি কৰিব লাগিব অপেক্ষা এয়া আছিলে বিগত 24 পৰা 48 ঘণ্টা দেশত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ কিছু বিশ্লেষণ যি মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টৰ জৰিয়তে আমি যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হ'ম আৰু চেনেলটো যদি নতুনকৈ চাই আছে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ